আসলতে আমি বিগত প্ৰায় 15টা দিনে এটা শব্দই কৈ আহিছোঁ, যিটো শব্দ এই মুহূৰ্তত আপুনি ষ্টুডিঅ'ত আজি বলিষ্ঠ ৰূপত আচলতে পোহৰলৈ আনিছে। আৰু এই শব্দটো এতিয়া অকল প্ৰাগ নিউজৰ শব্দ হৈ থকা নাই, আমি অনুসন্ধান কৰি এই শব্দটো আচলতে সন্মুখলৈ আনিছিলোঁ। এইটো হ'ল যে একাংশ ব্যক্তিগত খণ্ড কোম্পানীৰ এতিয়া ৰমৰমীয়া বজাৰ হৈ পৰিছে অল ইণ্ডিয়াৰ লোভনীয়া তৈল খাদ আৰু গেছ খাদবিলাক। যি সময়ত অইল ইণ্ডিয়াৰ অত্যন্ত কষ্টকৰ বিষয়া কৰ্মচাৰীসকলে এখনৰ পিছত এখন অইল ইণ্ডিয়াৰ ফিল্ড অন্বেষণ কৰিছে, উৎপাদন কৰিবৰ বাবে তেওঁলোক সাজু হৈ আছে, কষ্ট কৰিম বুলি কৈছে, 24x7 তেওঁলোক সাজু হৈ আছে। সেই মুহূৰ্তত অইল ইণ্ডিয়াৰ সেই কৰ্মপটু বিষয়া কৰ্মচাৰীক আঁতৰাই একাংশ ব্যক্তিগত প্ৰতিষ্ঠানক, বহিৰাগত ব্যক্তিগত প্ৰতিষ্ঠানক তৈলমৰ্দন কৰি ৰঙা দালিচা পাৰি পেলাই আচলতে ইয়ালৈ অনা হৈছে। তাৰ এটা নাম, আপুনি যিটো নাম লৈছে জন এনাৰ্জি। এই জন এনাৰ্জিয়ে এনেকুৱা এজন ব্যক্তিৰ তত্বাৱধানত এই জন এনাৰ্জি এই আচলতে বাগজানত চলি আছে। তেখেতৰ নাম হৈছে ৰঞ্জিত ধাদুমিয়া। আৰু এইজন সেইজন যিজন শিৱানী বুলি এটা কোম্পানীক ব্লেকলিষ্টেড কৰোঁতে এইজনেই মূল মানুহ আছিল। এইজন মানুহেই প্ৰিমিয়াৰ অইল আনিছিলে চৰাইপুঙৰ দিহিং পাটকাই, যিখন ৱাইল্ড লাইফ চেঞ্চুৰী হ'ল। এইখন ৱাইল্ড লাইফ চেঞ্চুৰী মাজত প্ৰিমিয়াৰ অইল আনি পেলাই তেওঁ বহুৱাইছিলে। আৰু সেই মানুহজনে এতিয়া এই জন এনাৰ্জিৰ ভগৱান। আৰু সেইজন ব্যক্তিৰ এই জন এনাৰ্জিলে এতিয়া ভয় কৰে অইল ইণ্ডিয়াই। আজি সংবাদমেলত যেতিয়া অইল ইণ্ডিয়া সোধা হৈছিলে CMDক যে জন এনাৰ্জিৰ ওপৰত কি কৰিলে, আমি কৰি আছোঁ, উত্তৰ দিব শৃংখল চলিহা, ৰূপম গগৈৰ পৰা আদি কৰি দুৰ্নীতি যি যুৱ শক্তি আছে, মই তেওঁলোকৰ পৰা প্ৰথম আৰম্ভ কৰিব বিচাৰিছোঁ আপোনালোকৰ ফালৰ পৰা, যে এই দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ ফালৰ পৰা এই গোটেই ঘটনাটোক লৈ আপোনালোকৰ প্ৰতিক্ৰিয়া কি, যে এই যে ৰঙা দলিচা পাৰি পেলাই যে ৰেড কাৰ্পেটত স্বাগতম জনোৱা চৰিত্ৰটো? এইটো এতিয়াই বুলি নহয়, আগৰ চৰকাৰৰ পৰা আমি দেখা পাইছোঁ, কংগ্ৰেছৰ চৰকাৰৰ দিনৰ পৰাও যেনেধৰণে বহিৰাগত কোম্পানীবিলাকক ইয়াত কি কৰা হৈছিল, আচলতে তেওঁলোকক সম্পূৰ্ণৰূপে নিজা স্ব ইচ্ছাৰে যি মন যায় তাকে কৰিবলৈ দিয়া হৈছিল। আৰু ইয়াত বাৰম্বাৰ অসমীয়া যিবিলাক আচলতে আমাৰ থলুৱা যুৱক যুৱতী কৰ্ম সংস্থাপন কৰি থকা যিসকল ব্যক্তি, বিভিন্ন ধৰণৰ সংগঠন সংস্থা যিসকলে ইয়াৰ লগত কাম কৰি থাকে, তেখেতসকলক চেপি খুন্দি আচলতে শুকান জেউৰা সদৃশ কৰি পেলোৱা পলিচিটোৱে হৈছে বহিৰাগত কোম্পানীবিলাকক আনি ইয়াত ৰঙা দলিচা পাৰি দিয়া। আৰু এতিয়া যদি চাই অসমৰ মুখ্যমন্ত্ৰীয়ে বিভিন্ন ক্ষেত্ৰত আমি দেখা পাওঁ যে তেওঁলোকৰ বিভিন্ন ধৰণৰ বিজ্ঞাপনৰ জৰিয়তে 56 ইঞ্চি বুকু দেখুওৱা যিবিলাক পলিচি, আৰু আজিৰ দিনটোতো মুখ্যমন্ত্ৰীয়ে যি ধৰণে বিভিন্ন স্থানত কি কৰিছে, কিছুমান উদ্ঘাটনৰ ধৰণে ব্যৱস্থা কৰিছে, যিজন মুখ্যমন্ত্ৰীৰ নিজৰ গৃহ জিলাৰ কাষতে তিনিচুকীয়াত আজি দুটা পৰিয়ালে কি কৰি আছে, বিনিদ্ৰ ৰজনী কটাইছে, তেওঁলোকৰ দুজনকৈ সুঠাম ব্যক্তি নাইকিয়া হৈ গৈছে। যি মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰীয়ে নিজে আহি তেওঁলোকক এষাৰ মাত দিব লাগিছিল। আৰু এই যে বনাঞ্চলখন ধ্বংস হ'ল, ইয়াতে জৈৱ বৈচিত্ৰ্যৰ প্ৰতি সাংঘাতিক এটা কি হৈ গ'ল, পৰিৱৰ্তন আহিল। এই পৰিৱৰ্তনটোৰ প্ৰতিও আচলতে কি কৰিব লাগিছিল, তেওঁলোকে চিন্তা কৰিব লাগিছিল। কিন্তু এই গোটেই কথাখিনি নকৰি কেৱল মাত্ৰ তৈলমৰ্দন, ভোট লাভ কৰা স্বাৰ্থ আৰু আহিবলগীয়া 2021 নিৰ্বাচন কেন্দ্ৰিক যিবিলাক প্ৰচাৰ কৰি আছে, সেই প্ৰচাৰবিলাকৰ কিন্তু সঠিক উত্তৰ কি হ'ব, উজনি অসমৰ ৰাইজে দিব। চৰ্দাৰ বল্লভ ভাই পেটেলৰ যিটো প্ৰতিমূৰ্তি, তাৰ কাৰণে অইল ইণ্ডিয়াই 25 কোটি টকা দিছিলে। সেইকাৰণে এতিয়া আহমেদাবাদ, গুজৰাট অতি আপোন হৈ পৰিছে নেকি অইল ইণ্ডিয়া? আপোন মানে কি, ভয় খাব, নহ'লে এওঁলোকৰ কোম্পানীবিলাকক ব্লেকলিষ্টেড কৰিব, এনেকুৱা ৰাজহ কৰিব। এতিয়া নৰেন্দ্ৰ মোদীয়ে অমিত শ্বাহক সন্তুষ্ট কৰিবলৈ যিকোনো কাম কৰিব, যিকোনো কাম। এতিয়া এইটো যিটো হেৰিবিলাক কয় জন এনাৰ্জি বোলে কোম্পানীটো, সেই কোম্পানীটো গুজৰাটৰ হয়। আগতে সোনিয়া গান্ধী, ৰাহুল গান্ধী ভয়ত আনিছিলে ৰায়বেৰেলী, আমেথি আনিছিলে, আৰু এতিয়া আনিছে গুজৰাটৰ। কিন্তু গোটেই ঘটনাটোক কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব, যে এনেকৈ চলি যাবলৈ দিব নেকি আপোনালোকৰ দৰে সংগঠনসমূহে? নহয়, প্ৰথম কথা আমি জাতীয় সংগঠনসমূহ এটা কথা লক্ষ্য কৰিব লাগিব, নিজৰ গাত চিকুটিব লাগিব যে ইমান বছৰে ONGC অইলে কেনেকৈ আমাক লুণ্ঠন কৰি আছে, ইমানবোৰ জাতীয় সংগঠন থকাৰ পিছতো কেনেকৈ লুণ্ঠন কৰি আছে। হয় নেকি আমাৰ কিছুমান বিকি যোৱা নেতাৰ বাবে হৈ আছে নেকি? আমি নিজৰ গাত চিকুট মাৰি চাব লাগিব। কিন্তু এইবাৰ সংগ্ৰাম হ'ব, আৰু এইবাৰ সংগ্ৰামত অইল ইণ্ডিয়াক টচ নচ কৰি দিয়া হ'ব, কাৰণ জাতিৰ লগত আপোচ কৰা নহ'ব। এখন জৈৱ বৈচিত্ৰ্যৰ ৰম্যভূমি শেষ হৈ গৈছে। আজি দুটা পৰিয়ালে চকু পানী টুকি বগা চাদৰৰ তলত আপোন মানুহজনক চাই চাই কান্দিছে। সেই 9 বছৰীয়া ল'ৰাটোৱে দেউতাকক বিচাৰি ফুৰিছে। যেতিয়া জন এনাৰ্জিক দিছিলে, এই ল'ৰা দুজনক সোধা নাছিলে বা ইয়াৰ ইউনিয়নক সোধা নাছিলে আমি জন এনাৰ্জিক দিব খুজিছোঁ। যেতিয়া তাত জুই লাগিল, তেতিয়া কিন্তু গেছ ওলালে, তেতিয়া 24x7 15 দিন এইকেইটা ল'ৰাই তাত পানী মাৰি থাকিবলগীয়া হ'ল। তেতিয়া জন এনাৰ্জি ঘৰত শুই আছে। এইটো কিয়? এই যিটো কথা ক'লে, মই তাৰ আগতে
টাইম স্বাধীনতাৰ মজিয়াৰ পৰা এটা সৰু উদাহৰণ আপোনালোকক দি ল'ব বিচাৰিছোঁ। অল ইণ্ডিয়া যিসমূহ তৈলক্ষেত্ৰ ব্যক্তিগতকৰণ কৰা হয় তাৰ আগে আগে তেওঁলোকে কি কৰে, এটা ছাৰ্ভে, ইণ্টাৰনেল ছাৰ্ভে কৰে তেওঁলোকে। আৰু তেতিয়া আজি কেইবছৰমান পূৰ্বে অল ইণ্ডিয়াৰ আৱাসিক মুখ্য বিষয়া এগৰাকী জনৈক শৰ্মা নামৰ এগৰাকী আৱাসিক মুখ্য বিষয়া আছিলে। তেওঁৰ তত্বাৱধানত আমাৰ অৰুণাচল প্ৰদেশৰ খাৰচাং জিলাৰ যি তৈলক্ষেত্ৰ, সেই তৈলক্ষেত্ৰক ড্ৰাই ফিল্ড বুলি তেওঁলোকে ৰিপৰ্ট দি পেলাই তেতিয়া সেই ফিল্ডখন ব্যক্তিগত কোম্পানী কটাই দিয়া হ'ল। আৰু আজি যদি আপুনি চাই সেই ব্যক্তিগত কোম্পানীটোৰ যি আজি তাৰিখত কিন্তু তাতে তৈল খনন কৰি আছে, অন্বেষণ কৰি আছে। আৰু সেই যিটো এটা বহিৰাগত বণিক গোষ্ঠীৰ যিটো কোম্পানী, সেই কোম্পানীটো কিন্তু এই অল ইণ্ডিয়াৰ প্ৰাক্তন আৱাসিক মুখ্য শৰ্মা নামৰ ব্যক্তিগৰাকীজন তেওঁ পৰিচালন সঞ্চালক হয়। সেই ব্যক্তিগৰাকী এই কথাটোৱে প্ৰমাণ কৰি দিছে যে অল ইণ্ডিয়াৰ ভিতৰ চৰা যিসমূহ শীৰ্ষ বিষয়া আছে তেওঁলোকে যিসমূহ বহিৰাগত পুঁজিপতি বণিক গোষ্ঠী এইসকলক কেন্দ্ৰীয় চৰকাৰ পেট্ৰলিয়াম মিনিষ্ট্ৰী বা হাইড্ৰ'কাৰ্বন বৰ্ডৰ লগত তেওঁলোকৰ বিভিন্ন এটা মিতিৰালি কৰি পেলাই তেওঁলোকে গোটেই বস্তুটো সূক্ষ্ম মগজে তীক্ষ্ণ এটা চিন্তাধাৰাৰে জনমানসক অন্ধকাৰ পথেৰে বক্ৰ পথেৰে গৈ গোটেই কাৰবাৰটো কৰি অল ইণ্ডিয়াক লুণ্ঠন চলাইছে। অল ইণ্ডিয়াই জৈৱ বৈচিত্ৰ্য ধ্বংস কৰি দিয়ক, তেওঁলোকৰ কোনো আক্ষেপ নাই। অল ইণ্ডিয়াৰ কৰ্মচাৰী নিশেষ হৈ যাওক, মৰি তাত ক'বলগীয়া নাই। স্থানীয় যিসমূহ অভাৱ অভিযোগত মৰি যাওক, তাত ক'বলগীয়া নাই। মুঠতে অল ইণ্ডিয়াৰ যিসমূহ শীৰ্ষ বিষয়া আছে তেওঁলোকে বিভিন্ন ধৰণে পাকে পকাৰে ড্ৰাই ফিল্ড নামৰ তেওঁলোকে বিভিন্ন ৰিপৰ্ট বনাই সেই তৈলক্ষেত্ৰৰ বিগত দিনসমূহত আপোনালোকে দেখিব এই প্ৰাক্তন বিষয়াজনে তেওঁ পৰিচালন সঞ্চালক। আৰু এনেকৈয়ে অল ইণ্ডিয়াখন সোণৰ কণীৰ পৰা হাঁহৰ দৰে এছাম অল ইণ্ডিয়াৰ অসমীয়া বিৰোধী, জাতিৰ বিৰুদ্ধে, অসমৰ সম্পদৰ বিৰোধী, অসমৰ জনগণৰ বিৰোধী এচাম মানুহে লুণ্ঠন কৰি কৰি এফালৰ পৰা নিশেষ কৰিব ধৰিছে। টাইম স্বাধীনতা আমি সকীয়াই দিছোঁ যে এই গোটেই কাৰবাৰটোত অসমীয়া যিসকল বিষয়া আছে এইসকল আচলতে নীৰৱ। তেওঁলোকে প্ৰমোচনৰ কাৰণে তেওঁলোকে আজি এখন মাত নামাতে। তেওঁলোকে আজি আপোনালোকে নিজে চাওক, এই যি দুগৰাকী আমাৰ কৰ্মচাৰী নিহত হৈ গ'ল, নিজৰ প্ৰমোচনৰ ভয়ত, নিজৰ চাকৰিৰ ভয়ত তেওঁলোকে কিন্তু মুখ নোখোলে। আমি আগতে দেখিবলৈ পাইছোঁ তুষাৰজিৎ নামৰ এজন যুৱক অল ইণ্ডিয়াৰ জালনী ক্লাবত হত্যা কৰা হৈছিল। সেই হত্যাকাণ্ড আজিলৈকে কোনো ধৰণৰ ৰিপৰ্ট নোলালে, কোনো পোষ্টমৰ্টেম ৰিপৰ্ট আজিলৈকে নোলোৱা হ'ল। এই কথাটো প্ৰমাণ কৰি দিয়ে প্ৰশাসন আজি দেখোন অল ইণ্ডিয়াৰ জেপত। অল ইণ্ডিয়াৰ যি মন যায় তাকে কৰিব পাৰে, অল ইণ্ডিয়াৰ যি ইচ্ছা তাকে কৰিব পাৰে। গতিকে এতিয়া আমি সাৱধান হ'ব হ'ল। প্ৰতিটো দল, সংগঠন, জাতি জনগোষ্ঠী অসমৰ ৰাইজক আমি এই আমাৰ সম্পদটো ৰক্ষা কৰিব লাগিব, জৈৱ বৈচিত্ৰ্য আমি ৰক্ষা কৰিব লাগিব। আৰু এই উদ্যোগটো আমাৰ দেশৰ নৱৰত্ন উদ্যোগ, একমাত্ৰ উত্তৰ পূৰ্বাঞ্চলৰ লাভাজনক উদ্যোগ। এই উদ্যোগটো জীয়াই ৰাখিব লাগিব। আৰু মই আৰু এটা কথা আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে জনাই দিব বিচাৰিছোঁ, ব্যক্তিগত কাৰবাৰটো অল ইণ্ডিয়াই বন্ধ কৰিব লাগে। কোটি কোটি টকা তেওঁলোকে বাহিৰত তেওঁলোকে ইনভেষ্ট কৰে। আজি তেওঁলোকে কিয় হৰাইজেণ্টেল কৰি পেলাই তেওঁলোকে আজি তৈল দখল কৰিব নোৱাৰে? সেইকাৰণে আমি অনুৰোধ জনাইছোঁ এই ব্যক্তিগত কাৰবাৰটো, MMC কাৰবাৰটো, মেনেজমেণ্ট কণ্ট্ৰেক্ট তেওঁলোকে সম্পূৰ্ণ বন্ধ কৰক। আৰু যিসমূহ কণ্ট্ৰেকচুৱেলি লেবাৰ শ্ৰমিক আছে সকলোকে তেওঁলোকে সম্পূৰ্ণ নিয়মীয়া কৰক বা পাৰ্মানেণ্ট জবলৈ ৰূপান্তৰিত কৰি অসমৰ যুৱকসকলক ভৰপূৰ এটা কৰ্মোদ্যোগী প্ৰগতিশীল এটা উদ্যোগ হিচাপে গঢ়ি তোলাত নিৰ্ণায়ক ভূমিকা পালন কৰক। একদম চমু মই শেষ প্ৰতিক্ৰিয়া আপোনাৰ পৰা জানিব বিচাৰিম। আজি চাওক, আজি অল ইণ্ডিয়া আমি গম পালোঁ যে অল ইণ্ডিয়াৰ যিটো ফুপুলা চুপ আজি মানে প্ৰমাণ হ'ল। সেই গতিকে আজি অল ইণ্ডিয়াই গোটেই বিষয়টো তদন্ত কৰক। আজি যিটো নিৰ্দোষী আমাৰ মানে ফায়াৰ ব্ৰিগেডত যিজন ঢুকালে সেইজনৰ ওপৰত উচিত তদন্ত কৰক, অতি শীঘ্ৰে যাতে তেখেতলোকে ন্যায় পাওক আৰু যাতে আৰু লগতে তেখেতলোকৰ পৰিয়াল যাতে বস্তুটো ন্যায় পাওক। সেই গতিকে আজি আমি মটৰজস্ত সন্মিলন ফালৰ লগতে আমি সকলো একত্ৰিত হৈ আমি যাতে এই বিষয়টো বা এই আপোনাৰ ঘটনাটো অতি উচিত তদন্ত হ'ব লাগে।